জোৰণীয়া যেনাকো মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক চলতে বাইদেউ চুপ তই কোন তই কোন মোৰ দেউতাক বেয়াকৈ ক'বলৈ তাইক ডিভোৰ্স দিলে তাই যাব ক'ত মিলি থাকিব পাৰিলে থাকক ইয়াতে থাকিব আৰু যদি মিলি থাকিব নোৱাৰে তাইৰ কথা জলৈকে যায় যাওক তাইৰ কাৰণে ৰাস্তা খোলা আছে খং আৰু আবেগত মুখত যি আহে তাকে নকবা ইয়াত দেউতাই দ্বিতীয় বিবাহ হ'বলৈ নিদিয়ে তেতিয়াহ'লে ময়ে এই বিষয়ে দেউতাৰ লগত ভালদৰে কথা পাতিম মই তোমাৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান পাইছোঁ মই জানো তুমি দেউতাক বেয়া পোৱাৰ বাবে তেনেকৈ কৈছা কিন্তু কেনেকৈ এজন হাজবেণ্ডে নিজৰ পত্নীক কেনেকৈ অত্যাচাৰ কৰিব পাৰে এয়া তোমাৰ ভ্ৰম আন একো নহয় মই শ্ৰুতিক ভাল পাওঁ মুম্বাইত আমি একেলগে মানে একেটা ঘৰতে স্বামী স্ত্ৰীৰ দৰে আছিলোঁ হে ভগৱান এইবোৰ মই কি শুনিছোঁ সঁচাকৈ কৈছোঁ অৰুন্ধতী আজি মই তোমাৰ পৰা একো কথা লুকুৱাই ৰখা নাই শ্ৰুতি আৰু মোৰ এটা বিজনেছ প্লেন আছে আৰু আমি দুয়ো আমেৰিকাত এষ্টাব্লিছ হোৱাৰ পৰিকল্পনা কৰিছোঁ কিন্তু এই বিজনেছৰ কাৰণে আমাক বহুত টকাৰ প্ৰয়োজন সেয়েহে আমি ভাবিছিলোঁ ককাৰ মৃত্যুৰ পাছত মোৰ নামত থকা সকলো সম্পত্তি বিক্ৰী কৰি পোৱা টকাৰে আৰু শ্ৰুতিয়ে তাইৰ প্ৰপাৰ্টি বিক্ৰী কৰি পোৱা টকাৰে আমি আমেৰিকাত আমাৰ বিজনেছটো এষ্টাব্লিছ কৰিম আমেৰিকাৰ চিটিজেনশ্বিপ এপ্লাই কৰিম আৰু চিৰদিনৰ বাবে তাতে থাকি যাম কিন্তু মোৰ এই বিজনেছ প্লেনৰ কথা লগতে শ্ৰুতিৰ লগত থকা এই সম্পৰ্কৰ কথা মই ককাক ক'ব নোৱাৰিলোঁ কাৰণ সেই সময়ত ককাৰ হাৰ্ট এটেক আহিছিল গতিকে ককাই দিয়া এই বিয়াৰ প্ৰস্তাৱটো মানি ল'বলৈ মই বাধ্য হ'লোঁ ককাৰ কথা মতে মই ময়ূৰীক বিয়া কৰালে মোৰ আৰু শ্ৰুতিৰ প্লেনটো ছাকচেছফুল নহ'ব বুলিয়ে মই তোমাক বিয়াৰ প্ৰস্তাৱটো দিছিলোঁ তুমি অন্ধ কাৰণে এইবোৰ কথা গম নাপাবা বুলি মই ভাবিছিলোঁ সেই সময়ত মোৰ এনেকুৱা এটা অৱস্থা আছিল য'ত ইমান দিনে শ্ৰুতিৰ লগত মোৰ ভালপোৱাক মই প্ৰতাৰণাও কৰিব নোৱাৰোঁ ককাৰ কথা পেলাবও নোৱাৰোঁ আৰু বিয়াখনত নবহাকেও থাকিব নোৱাৰোঁ বাবাৰ আচলতে হৈছে কি আজি কেইদিনমানৰ পৰা মই দেখি আহিছোঁ সি যি মন যায় তাকে কৰে আগতেতো সি তেনেকুৱা কেতিয়াও নাছিলে তুমি মন কৰিছানে গায়ত্ৰী আগতে সি ক'ৰবালৈ গ'লেই মাতষাৰ দি যায় পৰিৱেশ পৰিস্থিতি এক সলালে বুজিছা অনবৰতে অশান্তি হৈ থাকিলে মানুহ এনেকুৱা হ'বই দিয়াচোন মোৰতো কেতিয়াবা বাবাৰ ওপৰত সন্দেহ হয় নিজ ভালেই জগত ভাল এজনী সহজ সৰল ছোৱালী অৰুন্ধতী একো কমপ্লেইন নাই কাকো এষাৰ টানকৈ নকয় আৰু বাবায়ো নিজ ইচ্ছামতে অৰুন্ধতীৰ লগত বিয়াত বহিছিল এতিয়া অৰুন্ধতীৰ লগত ইমান কাজিয়া কৰাৰ কাৰণ কি তুমি আচলতে অৰুন্ধতীক বাহিৰে বাহিৰে দেখিছা কাৰণে একো নাজানা আজিকালিতো তাইক একো ক'বই নোৱাৰি তাইৰ অৰ্ডাৰ মতেহে চলিব লাগে তাই ঘৰখনৰ সকলোৰে লগত মিলি থকা হ'লে একো সমস্যাই নহ'লহেঁতেন
আমি অৰুন্ধতীক বিয়া পাতি আনি খাবলৈ শুবলৈ কষ্ট দিয়া নাই নহয়। তাৰ মানে আজি ইমান দিনে মই শ্ৰুতি আৰু আপোনাৰ বিষয়ে যি ধাৰণা কৰিছিলোঁ সেয়া কি সঁচা আছিল? সেয়া সঁচা অৰুন্ধতী। মই শ্ৰুতিক কেতিয়াও পাহৰিব নোৱাৰো, কিন্তু এইবোৰ কথা মই তোমাৰ আগত ফাঁকি দিয়া বুলি নাভাবিবা। তোমাৰ বাহিৰে এই ঘৰখনৰ আন কাৰো আগতে মই এইবোৰ কথা আজিলৈকে কোৱা নাই। ইমানখিনি ক'লেই যেতিয়া তেনেহ'লে মোক আৰু এটা কথা কওক। কি কথা? শ্বিলঙলৈ আপুনি অকল মোকে লৈ গৈছিল নে লগত শ্ৰুতিও আছিল? তোমাৰ অনুমান শুদ্ধ আছিল অৰুন্ধতী। মই আমাৰ লগত শ্ৰুতিকো শ্বিলঙলৈ লৈ গৈছিলোঁ। তাই আমাৰ কাষৰ ৰুমটোতে আছিল। তুমি হোটেলত যাৰ লগত মুখামুখি হৈছিলা সেয়াও শ্ৰুতিয়ে আছিল। বেয়া নাপাব, আচলতে মই এখেতক আমি থকা ৰুমটোতে যে শ্ৰুতি থকা বুলি তুমি অনুমান কৰিছিলা সেই ক্ষেত্ৰতো তুমি শুদ্ধ আছিলা। অৰুন্ধতী, আপুনিহে? তোমাৰ আকৌ কি হ'ল? নাই মানে ইয়াত কোনোবা থকা যেন অনুভৱ হৈছিলে। আপুনি কেতিয়া আহিলেনো? মোৰ অহা অলপ সময় হ'ল। মই আহোঁতে তুমি শুই আছিলা কাৰণে তোমাক মতা নাছিলোঁ। পিছে আপুনি কাৰ লগত কথা পাতি আছিলনো? নাই, কোনোতো নাই। ব'লা অৰুন্ধতী, আমি শুওঁগৈ। ৰ'বচোন, নাই, ইয়াত কোনোবা আছে। ইয়াত আমাৰ বাহিৰে নিশ্চয় আন কোনোবা আছে। মোৰ গাৰ কাষেৰে পাৰ হৈ গৈছে। অহ অৰুন্ধতী, ইয়াত কোনো নাই। এই ৰুমটোত তোমাৰ আৰু মোৰ বাহিৰে আন কোন মানুহ থাকিব? সেয়া শুনিছেনে আপুনি? মই কৈছিলোঁ নে আপোনাক ইয়াত কোনোবা আছিল বুলি? তোমাৰ অনুমানটো ভুল বুলি প্ৰমাণ কৰিবলৈ মই শ্ৰুতিক শ্বিলঙৰ পৰা আগতীয়াকৈ গুৱাহাটীলৈ পঠিয়াই দিছিলোঁ। মই অৰুন্ধতীৰ কথাবিলাক ভুল বুলি প্ৰমাণ কৰিব লাগিব, যাতে তাই নিজৰ ওপৰতে বিশ্বাস হেৰাই যায়। বুজিছোঁ। এই ক্ষেত্ৰত তুমি মোক এটা সহায় কৰিব লাগিব। মই কি সহায়? শ্ৰুতিয়ে আগতীয়াকৈ আমাৰ ঘৰলৈ আহি ককাৰ লগত কথা পাতি আছিল, আৰু মোৰ কথা মতেই বিনয়ে আমাৰ ৰুমৰ বস্তুবোৰ সাল সলনি কৰি থৈছে। মই বিচাৰিছিলোঁ জেঠাইও তোমাক বেয়া পাওক, লগতে আমাৰ সম্পৰ্কটো কেতিয়াও ভাল নহওক, যাতে তুমি আৰু মই কেতিয়াও ওচৰ চাপিব নোৱাৰো। এটা মিছা কথা ঢাকিবলৈ গৈ মই হাজাৰটা মিছা কথাৰ আশ্ৰয় ল'ব লগা হ'ল। তোমাৰ বায়ে হয়তো মোক আৰু শ্ৰুতিক ক'ৰবাত এদিন দেখিছিলে। এই কথাটো তোমাৰ আগত ক'ব পাৰে বুলি ভাবিয়ে মই ময়ূৰীৰ কথাও তোমাৰ আগত মিছাকৈ কৈছিলোঁ। মা, তুমি মোক এইখিনি খুৱাই দিয়া। মই বহুতবাৰ চেষ্টা কৰিও সেইখিনি খাব পৰা নাই। তুমি অন্ততঃ খুৱাই দিলে মই জীৱনৰ পৰা মুক্তি লাভ কৰিম। আপুনি প্ৰতিটো কথাতে ককাক দুখ নিদিব। ককাই একো ভুল কৰা নাছিল। তেন্তে ককাই কিয় তোমাৰ বাৰ লগত মোক বিয়াত বহিবলৈ কৈছিল? তাৰ আগতে আপুনি কওক, আপুনি জানেনে
মোৰ অন্ধ হোৱাৰ কাৰণটো কি? মইতো জন্মান্ধ নাছিলোঁ আৰু আমাৰ পৰিয়ালৰ কোনো মানুহ অন্ধও নাছিল। আউসীৰ জোনা এটা মিছা কথা ঢাকিবলৈ গৈ মই হাজাৰটা মিছা কথাৰ আশ্ৰয় ল'ব লগা হ'ল। তোমাৰ বায়ে হয়তো মোক আৰু শ্ৰুতিক ক'ৰবাত এদিন দেখিছিলে। এই কথাটো তোমাৰ আগত ক'ব পাৰে বুলি ভাবিয়ে মই ময়ূৰীৰ কথাও তোমাৰ আগত মিছাকৈ কৈছিলোঁ। ইমান দিনে যে আপুনি মোৰ লগত এইবোৰ কৰি আহিছে, তাৰ শেষ পৰিণতি কি হ'ব পাৰে বুলি ভাবিছে? বিয়াৰ পাছতে মই তোমাক এইবোৰ কথা ক'ম বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ দেউতাৰ সেই ঘটনাটোৰ বাবে মই নক'লোঁ। তুমি তোমাৰ দেউতাৰ মৃত্যুৰ দুখ পাহৰিবই পৰা নাই। তাৰ ওপৰত এইবোৰ কথা ক'লে তোমাৰ কি অৱস্থা হ'ল হয় অৰুন্ধতী? মা, তুমি মোক এইখিনি খুৱাই দিয়া। মই বহুতবাৰ চেষ্টা কৰিও সেইখিনি খাব পৰা নাই। তুমি অন্ততঃ খুৱাই দিলে মই জীৱনৰ পৰা মুক্তি লাভ কৰিম। মা! দিবানে তুমি মোক এই জীৱনৰ পৰা মুক্তি? তেতিয়া তুমি প্ৰণৱৰ সৈতে যি ভাবি থৈছা তাকেই কৰিব পাৰিবা। তোমাৰ দেউতায়ো অশান্তি পাব নালাগে মোৰ পৰা। মোৰ আৰু অশান্তি দি থাকিবলৈ মন যোৱা নাই। মা, তেনেকৈ নক'বা। মই মোৰ ছোৱালীজনীক ভাল পাইছিলোঁ, নিজতকৈও বহুত বেছি। এতিয়া যদি মোৰ ছোৱালীজনীৰ হাতেৰে মই মৰিবলৈ পাওঁ, তাতকৈ বেছি সুখ মোক একোৱেই নালাগে। দিয়া দিয়া দিয়া, মোক জোৰকৈ ঢালি দিয়া, ঢালি দিয়া, মোৰ মুখত জোৰকৈ ঢালি দিয়া। মই জানো মই ভুল কৰিছোঁ, কিন্তু মোৰ জীৱনৰ উদ্দেশ্য কেতিয়াও এয়া নাছিল। মই ভাবিছিলোঁ মই এনেকুৱা এটা কাম কৰিম যাৰ বাবে সকলোৱে মোক চিনি পাব, কিন্তু মোৰ ঘৰখনে মোক বুজি নাপালে। ককাই মোৰ জীৱনৰ উদ্দেশ্যটোৱে সলনি কৰি পেলালে। এতিয়া মই এজন লক্ষ্যহীন মানুহৰ দৰে জীৱনটো পাৰ কৰিব লগা হৈছে। আপুনি প্ৰতিটো কথাতে ককাক দুখ নিদিব। ককাই একো ভুল কৰা নাছিল। তেন্তে ককাই কিয় তোমাৰ বাৰ লগত মোক বিয়াত বহিবলৈ কৈছিল? তাৰ আগতে আপুনি কওক, আপুনি জানেনে মোৰ অন্ধ হোৱাৰ কাৰণটো কি? মইতো জন্মান্ধ নাছিলোঁ আৰু আমাৰ পৰিয়ালৰ কোনো মানুহ অন্ধও নাছিল। মই অন্ধ হ'লোঁ আপোনাৰ মা দেউতাৰ কাৰণে। মোৰ মা দেউতাৰ কাৰণে? ককাই যি কৰিছে সেয়া ভাবি গুণি মানৱীয়তাৰ খাতিৰতহে কৰিছে। কিন্তু কেনেকৈ? আপোনাৰ মা দেউতাৰ যেতিয়া এক্সিডেণ্ট হৈছিল
তেতিয়া তেওঁলোকৰ গাড়ীখন পাহাৰৰ ওপৰৰ পৰা বাগৰি তলৰ ৰাস্তাত পৰিছিল আৰু সেই বাগৰি অহা গাড়ীখনে ৰাস্তাৰে গৈ থকা মহিলা এগৰাকী আৰু এজনী কণমানি ছোৱালীক মহতিয়াই পেলাইছিল, যাৰ ফলত সেই মহিলাগৰাকী থিতাতে মৃত্যু হয় আৰু সেই কণমানি ছোৱালীজনীয়ে চিৰদিনৰ বাবে নিজৰ দৃষ্টি হেৰুৱাই পেলাইছিল। তাৰমানে সেই মহিলাগৰাকীয়ে হয়, সেই মহিলাগৰাকী মোৰ মা আছিল আৰু সেই কণমানিজনী মই। ককাই যেতিয়া কথাবোৰ জানিছিল তেতিয়া মোৰ দেউতাক কথা দিছিল যে আমাৰ ছোৱালী দুজনীক ককাই কিবা নহয় কিবা সংস্থাপন দিব। ককাই মানৱতাৰ কাম কৰিছিল, কিন্তু মই এতিয়াহে বুজি পালো যে মোৰ কপালখনেই বেয়া। ককাই আপোনাক যেনেদৰে বিশ্বাস কৰিছে আপুনি আচলতে তাৰ যোগ্যই নহয়। আপুনি এজন মুখা পিন্ধা ভদ্ৰলোক। আউসীৰ জোনা তাৰমানে সেই মহিলাগৰাকীয়ে হয়, সেই মহিলাগৰাকী মোৰ মা আছিল আৰু সেই কণমানিজনী মই। এতিয়া আপুনি বুজি পালে নহয় যে আপোনাৰ মা দেউতাৰ কাৰণে মোৰ মাৰ অকালতে মৃত্যু হৈছিল আৰু মই চিৰদিনৰ বাবে চকুৰ দৃষ্টি হেৰুৱাই পেলালোঁ। ককাই যেতিয়া কথাবোৰ জানিছিল তেতিয়া মোৰ দেউতাক কথা দিছিল যে আমাৰ ছোৱালী দুজনীক ককাই কিবা নহয় কিবা সংস্থাপন দিব। ককাই মানৱতাৰ কাম কৰিছিল, কিন্তু মই এতিয়াহে বুজি পালো যে মোৰ কপালখনেই বেয়া। যি ঘৰ মানুহে মোৰ মাক কাঢ়ি নিলে, মোৰ চকুহাল কাঢ়ি নিলে, এতিয়া সেই ঘৰ মানুহে মোৰ বিশ্বাসখিনিও কাঢ়ি নিলে। আৰু এতিয়া মোৰ এনেকুৱা লাগে যে মোৰ দেউতাৰ মৃত্যুৰ কাৰণ আপুনি। এইবোৰ তুমি কি কৈছা? দেউতাই হয়তো আপুনি যি উদ্দেশ্যত মোক বিয়া কৰাইছিল সেই বিষয়ে গম পাইছিল আৰু ভৱিষ্যতে এনে এটা দিন আহিব বুলি কল্পনা কৰিয়েই দেউতাই উপায়হীন হৈ বিয়াৰ দিনাই আত্মহত্যা কৰিলে। কি? আমাৰ সকলোৰে জীৱনবোৰ আপোনালোকে ধ্বংস কৰিলে। যদি উপকাৰ কৰিব নোৱাৰে তেনেহলে অপকাৰ কিয় কৰে? নিজৰ সুখৰ কাৰণে আনক দুখ কিয় দিয়ে? ককাই আপোনাক যেনেদৰে বিশ্বাস কৰিছে আপুনি আচলতে তাৰ যোগ্যই নহয়। আপুনি এজন মুখা পিন্ধা ভদ্ৰলোক। মই অন্ধ আছিলো, মোৰ প্ৰতিটো দিন আউসী আছিল। এতিয়া আপোনাৰ বাবে মোৰ গোটেই জীৱনটো মোৰ আউসীৰ দৰে অন্ধকাৰ হৈ পৰিল। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি